Hello student, এতিয়া আমি চেপ্টাৰটো কিতাপৰ আমাৰ যেটো সিকোয়েন্স আছে হে মতে ডিসকাস কৰাৰ পাছত এক্সাম্পল 1 আৰু 2 আমি ডিসকাস কৰাৰ পাছত আমি এতিয়া পালোহি এক্সাৰসাইজ নাম্বাৰ 1.1 এক্সাৰসাইজ নং 1.1 আমি কিতাপৰ যেটো সিকোয়েন্স আছে আমাৰ এনসিইআৰটি কিতাপ বা এসসিইআৰটি কিতাপ আমি হে সিকোয়েন্সটো মতে কোৱেশ্চন সলভ কৰি আছো কিতাপখনত যেনেকে লিখা আছে মোৰ ভিডিওখিনিও কিতাপত চেপ্টাৰ নাম্বাৰ 1 পৰা যেনেকে গৈছে আমি ভিডিওখিনি হেতু সিকোয়েন্সতে বনাই গৈছো ঠিক আছে এটা এক্সাৰসাইজ নাম্বাৰ 1.1 ৰ আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চনস আছে ফাৰ্স্ট কোৱেশ্চনটো তোমালোকে পঢ়ি চোৱা ফাৰ্স্ট কোৱেশ্চনত কি আছে ইজ 0 এ ৰেশনেল নাম্বাৰ 0 ৰেশনেল নাম্বাৰ হয় নে Is 0 a rational number? Rational number 0 আমাৰ rational number হয় নে এটা rational number হবলে হলে আমি নাম্বাৰটো কি p/q ফৰ্মত লিখিব লাগিব যত p যি কোনো ইন্টিজাৰ এনি ইন্টিজাৰ p যি কোনো ইন্টিজাৰ হ'ব পাৰে q কি হ'ব পাৰে ইন্টিজাৰে হয় p ইন্টিজাৰ হ'ব খালি p কি হ'ব লাগিব আমাৰ q p নহয় q p আমাৰ যি কোনো ইন্টিজাৰ হ'ব আৰু q আমাৰ ইন্টিজাৰ হ'ব খালি q কি আমাৰ not equal to 0 0 বাদ দি q কি হ'ব যি কোনো ইন্টিজাৰ হলে হল এটা সোয়া আমাক খুদিছে 0 ৰেশনেল নাম্বাৰ হয় নে আমি যদি 0 p/q ফৰ্মুলা নিব পাৰো 0 যদি p/q ফৰ্মুলা নিব পাৰো তেতিয়া হলে আমি 0 ৰেশনেল নাম্বাৰ বুলি কম এটা সোয়া আমি 0 আমি এনেকে লিখিব পাও নে 0 যদি আমি যি কোনো এটা নাম্বাৰ যদি ডিভাইড কৰো ধৰা 0 ক মই 1 এ ডিভাইড কৰিলো মই কি পাম ইকুৱেল টু কি পাম 0 এ পাম নে 0 এ পাম সো এই 0 টুক মই কি হল p/q ফৰ্মুলা নিলো নাই p যি কোনো এটা ইন্টিজাৰ হ'ব পাৰে এই 0 টো এটা ইন্টিজাৰ ঠিক আছে q যি কোনো এটা ইন্টিজাৰ হ'ব পাৰে এক্সেপ্ট 0 সো q ভ্যালু মই 1 লৈছো 0 ক যদি মই 1 এ ডিভাইড কৰিটো কি পাম মই 0 এ পাম সো 0 ক মই p/q ফৰ্মুলা লৈ গলো সো যেতিয়া আমি নাম্বাৰ এটা p/q ফৰ্মুলা লৈ যাম তাৰ মানে হেতু এটা ইন্টিজাৰ আমি কি লিখিম Yes, 0 is a rational number. 0 is a rational. Yes, 0 is a rational number because 0 equal to ki 0/1, which is a rational number. ঠিক আছে এনেদৰে আমাৰ কোৱেশ্চন নাম্বাৰ 1 টো শেষ হল